আপুনিও এজন ব্ৰইলাৰ পালক নেকি? তেনেহ'লে কিন্তু আপুনি এতিয়া মাত মাতিবৰ টাইম আহি পৰিছে। আপুনিও কথা ক'বলগীয়া টাইম আহি পৰিছে। কাৰণ আজিৰ ভিডিঅ'টোত মই যিখিনি কথা ক'বলগীয়া আছে বা যিখিনি কথা ক'ব গৈ আছোঁ ব্ৰইলাৰ পালনৰ ওপৰত, এই ভিডিঅ'টো চোৱাৰ পিছত আপুনিও নিজে আপুনি প্ৰশ্ন কৰিব লাগিব। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। মই প্লিজ আপোনালোকক কৈছোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে যোনসকল পালক আছে সকলোৱে যাতে কথাটো গম পায় আৰু ধুনীয়াকৈ যাতে নিজে কথাটো উল্লেখন কৰিব পাৰে বা উত্থাপন কৰিব পাৰে যে আমাৰো এইখিনি প্ৰব্লেম আছে। হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এটাই ৰিকুৱেষ্ট কৰিছোঁ, শেষলৈকে চাওক। আৰু মই আজি কোনো ধৰণৰ কিমান দিন হ'ল ব্ৰইলাৰ, কিমান ব্ৰইলাৰ আনিছিলোঁ, কিমান মৰ্টেল হ'ল, সেইখিনি আপোনালোকক দেখাব নাযাওঁ। মই খালি কেইটামান কথা ক'ম, আপোনালোকে সেই কথাত কি মতামত জনায় আপোনালোকৰ কথা। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাব। তেনেহ'লে বলক আজি ভিডিঅ'টো। এতিয়া কথাটো হ'ল, মই ভিডিঅ'টো কৰিছোঁ হয়, মই ক'ৰ পৰা আৰম্ভ কৰোঁ মই নিজে ভাবি পোৱা নাই। ঠিক আছে, এতিয়া কথাটো হ'ল চাওক, এতিয়া হৈছে গৰমকালি। আপোনালোকে নিশ্চয় জানে গৰমকালি কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব গৈ আছে। ঠিক আছে, কোনোবাই এতিয়া যদি মই কালি যিটো ভিডিঅ' দিছিলোঁ তাত বহুতে কমেণ্ট কৰিছে যে দাদা মই সেনেকুৱা আপোনাৰতো ৰিজাল্ট বহুত ভাল, কিন্তু আমাৰ খৰচেই নোলায়, তোহৰ খৰচেই নোলায় বা ভুচিৰ খৰচেই নোলায়, তেনেকুৱা ধৰণৰ কথা কৈছে কিছুমান পালকে। ঠিক আছে, আৰু এনেকুৱা ধৰণৰ পৰিস্থিতি কিয় হ'বলৈ গৈ আছে সেইখিনিও কৈ আছোঁ। ঠিক আছে, আৰু গৰমকালি অহাৰ লগে লগে আপোনালোকে এটা বস্তু দেখা পাব, সেইটো হৈছে মৰ্টেলিটি। ঠিক আছে, মৰ্টেলিটি সংখ্যা বাঢ়িব ধৰিব। আপোনাৰ সৰুতে হ'ব, আপুনি যদি চাই কি ফেচ কৰা যায় গৰমকালি, আপোনালোকে নিজে ভাবি চাওক। কালি মোৰ পৰহি পোৱালি আহিছিলে, অৰ্থাৎ আজি 3 দিন হৈছে। 3 দিনত আপুনি চাব পাৰে মোৰ মৰ্টেলিটি 20ৰ ওপৰত হৈ গৈছে। কাৰণ কিয়, সিদিনাখন যি গৰম মাৰিছে, আপোনাৰ 36ৰ প্লাছ আছিলে। সেইদিনাখন আনোতেই গাড়ীতে বহুখিনি মানে উইক বাৰ্ড আহিছিলে, বাৰ্ডবিলাক মৰিছে। ঠিক আছে, সৰুতে সেনেকৈ উইক বাৰ্ড মৰিব। তাৰপিছত আহিল আপোনাৰ 9-10 দিনৰ পৰা আহিল IBS, যিহেতু IBS আৰম্ভ হৈছেই কিছু ঠাইত। IBS অহাৰ পিছত আপোনালোকে গম পায় কিমান মৰ্টেলিটি হয়। ঠিক আছে, IBS গ'ল। IBS যোৱাৰ পিছত আপোনাৰ 25 দিন 24 দিনলৈ IBS থাকিলে। IBS যোৱাৰ পিছত আপোনাৰ আহিলে গৰমটো বেছি হৈ আহিব, আৰু তেতিয়া কি হ'ব, আপোনাৰ হিট ষ্ট্ৰক। ঠিক আছে, আপোনালোকে তেনেকৈ যদি গৰমকালি আপুনি পালন কৰিব বিচাৰে তেনেহ'লে কেনেকৈ পালন কৰিব? কাৰণ এনেকুৱা ধৰণৰ অৱস্থাত আপুনি সৰুতেই কেইটামান ফেজ যাবলগীয়া হয়। প্ৰথম ফেজত আপোনাক ক'লৈ উইক বাৰ্ড গ'ল, ছেকেণ্ড ফেজত আপোনাৰ আহিল IBS, থাৰ্ড ফেজত আহিলে আপোনাৰ কি হিট ষ্ট্ৰক। ঠিক আছে, আৰু হিট ষ্ট্ৰক মৰ্টেলিটি বোলে কোম্পানীবিলাকে নিলিখে। চাওক, এতিয়া হিট ষ্ট্ৰক আমাৰতো সকলোৰে EC ফাৰ্ম নাই যে আমি EC ফাৰ্মত ৰখাম, আপোনাৰ গেছটো বাহিৰ কৰি দিম আৰু হিট ষ্ট্ৰক নহ'ব। তেনেকুৱাতো কথা নহয়, কাৰণ আমি সাধাৰণভাৱে কৰি থকা এজন ব্ৰইলাৰ পালক। ঠিক আছে, এতিয়া কথাটো হ'ল, মই প্ৰশ্ন কৰিব গৈ আছোঁ যে আমাৰ নিজৰ ওপৰতে। ঠিক আছে, চাওক, আপোনালোকে যদি চাই আজিৰ পৰা মোৰ 4-5 বছৰ আগতেই মই ব্ৰইলাৰ ফাৰ্মখন খুলিছিলোঁ। আপোনালোকে নিশ্চয় জানে, যোনে ভিডিঅ' চাই আছে। আৰু তেতিয়াই যদি মই চাওঁ তেনেহ'লে আমাৰ ষ্টেণ্ডাৰ্ড GC যোনটো কিলো হিচাপত দিয়ে সেইটো আছিলে আপোনাৰ 8 টকা 25 পইচা। ঠিক আছে, তাৰপিছত মই 2 বছৰমান পোহাৰ পিছত মই পালোঁ 25 পইচা এটা কোম্পানীৰ ফালৰ পৰা বঢ়াই দিলে, অৰ্থাৎ 8 টকা 50 পইচা। ঠিক আছে, আৰু কিছু কোম্পানীত 8 টকা 50 পইচাৰ পৰা 50 পইচা এটা হয়তো বাঢ়িছে, 9 টকা কৰি দিছে। কিছু কোম্পানীতহে 9 টকা ষ্টেণ্ডাৰ্ড কষ্টিঙত দিয়ে। এতিয়া কথাটো হ'ল, সেই আগৰ পুৰণি যিটো GC পে'মেণ্ট আছিলে, সেই GC পে'মেণ্টতেই কিন্তু এতিয়ালৈ কোম্পানীবিলাকে ফাৰ্মাৰবিলাকক খটাই আছে, মানে কাম কৰাই আছে। কিন্তু এতিয়া আপোনালোকে যদি চায় তেনেহ'লে আপোনালোকে যিকোনো এটা বস্তু যদি কিনিব যায় বজাৰত, সেই বস্তুটোৰ দাম কিমান হ'ল আপোনালোকে নিজে কল্পনা কৰক। ছাপ'জ ধৰি লয়, যদি এইখন জালি নেটৰ কথা ক'লোঁ মই, এই জালি নেটখন মই আনিছিলোঁ প্ৰায় 800-850 মানত। ঠিক আছে, আজিৰ পৰা 4 বছৰ আগত। আৰু এতিয়া 4 বছৰ পিছত যদি এই নেটখন কিনিব যায় তেনেহ'লে 1400 টকাত আপুনি আনিব লাগিব, অৰ্থাৎ কিমান পাৰ্চেণ্ট আপুনি বাঢ়ি গ'ল সেইটো কল্পনা কৰক। ঠিক আছে, আৰু যদি এই পলিথিনখনৰ কথাই কয়, আজিৰ পৰা মই যদি চাওঁ 4 বছৰ আগৰ কথা, 4 বছৰ আগত আছিলে আপোনাৰ 160 টকা নে 50 টকাকৈ মই আনিছিলোঁ। ঠিক আছে, এতিয়া মই সিদিনাখন সুধি আহিছোঁ 170 টকা। ঠিক আছে, তেনেকুৱা ধৰণৰ সকলো বস্তুৰতে কিন্তু দাম বাঢ়ি গ'ল। ঠিক আছে, আপোনালোকে যদি মই অন্য নকওঁ, আপোনালোকে যদি এই ডিংকাৰৰ কথাই কয়, ডিংকাৰৰ প্ৰতিটো ডিংকাৰত কিন্তু এতিয়া 20ৰ পৰা 30 টকা পৰ্যন্ত কি হৈছে, বাঢ়ি গৈছে। ঠিক আছে, কালি নে পৰহি মই খবৰ লৈছিলোঁ যে সকলো ডিংকাৰ আৰু ফিডাৰৰ দাম বাঢ়ি গ'ল বুলি কৈছে। ঠিক আছে, গতিকে সকলো বস্তুৰে কিন্তু এতিয়া বজাৰত বাঢ়ি গ'ল। ঠিক আছে, এতিয়া বুলি নহয় যে ভাৰতৰ অৰ্থনীতি ব্যৱস্থাটো ডাউন হৈছে বুলিয়ে বাঢ়িছে যে, তেনেকুৱা নহয়। তাৰ আগৰ পৰা কিন্তু ষ্টেপ বাই ষ্টেপ প্ৰতি বছৰে কি হয়, বস্তুবিলাকৰ দাম বাঢ়ি যায়। ঠিক আছে, এতিয়া কথাটো হ'ল যে আমাৰ যিটো GC পে'মেণ্ট আছিলে সেইটো কিন্তু বঢ়াইছে জানো? সেইটোতো বঢ়োৱা নাই। সেইটোতো আগৰ যিটো GC পে'মেণ্ট আছিলে, আপোনালোকে যদি চায় তেনেহ'লে সেই GC পে'মেণ্টটোতে কিন্তু আজিও আমাক কাম কৰাই আছে। ঠিক আছে, গতিকে আমি
এতিয়া নিজে মাত মাতিবৰ টাইম আহি পৰিল যে আমাক কি কৰিব লাগে, জিচি পে'মেণ্ট বঢ়াব লাগে। কাৰণ মই অকলে ক'লেই নহ'ব, মই আপোনালোকৰ কাৰণে ভিডিঅ'টো এটা কাৰণে বনাইছোঁ যাতে আপোনালোকে সকলোৱে মাত মাতিব পাৰে বা সকলোৱে কথাটো ক'ব পাৰে। কাৰণ সকলো ওলাই আহিলেহে বা সকলোৱে ক'লেহে কিন্তু এই কামটো হোৱাৰ বা চান্স এটা থাকিব। কাৰণ মই যদি অকলে কৈ থাকোঁ তেনেহ'লে কোনো ধৰণৰ কাম নহ'ব। আৰু মই নাজানো, কিন্তু এটা কথা মই নাজানো যে সদৌ অসম ব্ৰইলাৰ পালন সন্থা হয়তো থাকিব পাৰে কোনো কোনো ডিষ্ট্ৰিক্টত, বা ফেচবুকত মই কেইটামান পেজ পাইছোঁ, মানে গ্ৰুপ পাইছোঁ সদৌ অসম ব্ৰইলাৰ পালক সন্থা বুলি। সেইটো সন্থা মানে একচুৱেলি কাগজে পত্ৰই সঁচাকৈ আছেনে নাই সেইটো গম নাপাওঁ, গতিকে মোৰ যোগাযোগো নাই। যিহেতু মই ভিডিঅ' আকাৰে বনাইছোঁ, যদি আপোনালোকে পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু যদি সেনেকুৱা সদৌ অসম ব্ৰইলাৰ পালক সন্থা যদি আছে তেনেহ'লে তেখেতলোকে সকলোৰে লগত যোগাযোগ, ভিডিঅ' বনাওক, তেখেতলোকে সকলোৰে লগত যোগাযোগ কৰি আমিও যোগদান দিম লাগিলে প্ৰতিখন ডিষ্ট্ৰিক্টৰ পৰা এটা যাতে তেনেকুৱা সদৌ অসম ডিষ্ট্ৰিক্ট যাতে এখন মানে সকলো ডিষ্ট্ৰিক্টৰ যাতে এখন ব্ৰইলাৰ পালক সন্থা তেনেকুৱা হয়। আৰু তেখেতলোকে যাতে আমি যাতে সকলোৱে যাতে মাত মাতিব পাৰোঁ যে আমাৰ জিচি পে'মেণ্টটো যাতে বঢ়াব লাগে, ঠিক আছে। কাৰণ জিচি পে'মেণ্ট যদি নবঢ়ায় তেনেহ'লে আমাৰ গৰম দিনত বিশেষকৈ মানে ব্ৰইলাৰ পালন কৰি একেবাৰে লাভ নাই বুলিব পাৰি। কাৰণ আপোনালোকে নিজেই গম পাইছে, ব্ৰইলাৰ পালন ঠাণ্ডা দিনত আপুনি প্ৰফিটটো পাব পাৰে, কিন্তু গৰম দিনত একেবাৰে প্ৰফিট কম। কাৰণ আপোনাৰ কি হ'ব, মাংসৰ চাহিদা গৰমত কমি যাব। আপুনি গম পায়, মাংস যদি আপোনাৰ ঠাণ্ডাত যদি আপোনাৰ 5,000 কিলো হয়, কিন্তু 50% কমি যাব। গতিকে আপোনালোকে সেইফালৰ পৰা যদি জিচি পে'মেণ্ট আপোনাৰ নাবাঢ়ে আৰু গৰমত আপুনি কোনো ধৰণৰ মানে মৰ্টেলিটি বনাছ নামাব, কিবা বনাছ নামাব, গতিকে আপোনাৰ বনাছৰ সংখ্যাও কিন্তু ইয়াতে নাইকিয়া হৈ যায়। গতিকে আপোনালোকে এতিয়া যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৱে কথাটো উত্থাপন কৰক, সকলোৱে ভিডিঅ' বনাওক বা সকলোৱে কথাটো মানে ওলাই আহক যে কেনেধৰণে কি প্ৰচেছত আগবাঢ়িলে আমি এই সমস্যাটোৰ পৰা আমি দূৰ হ'ব পাৰিম, যে আমি এটা নিৰ্দিষ্ট যাতে তেখেতলোকে ৰেট বান্ধি দিয়ে যে গৰম দিনত ইমানকৈ দিয়া হ'ব বা ঠাণ্ডা দিনত ইমানকৈ দিয়া হ'ব। কাৰণ চাওক, গৰম দিনত যিহেতু মই যিটো ক'ব বিচাৰিছোঁ, চাওক গৰমকালি কিন্তু আপোনাৰ যিহেতু সিহঁতে 8 টকা 50 পইচা দিয়ে, কিন্তু গৰমকালি 10 টকা বা 12 টকা এনেকৈ নৰ্মেল এটা ৰেঞ্জ দিব লাগে। কাৰণ গৰমকালি একেবাৰে আপোনালোকে চাব পাৰে মাংসৰ প্ৰডাকশ্যনটো কমি যায়। আপোনালোকে যোনসকলে ফাৰ্ম কৰি আছে তেখেতলোকে গম পায়। গতিকে গৰমকালি অলপ বঢ়াই দিব লাগে, আৰু গৰমকালি কষ্টিঙো কিন্তু অলপ বঢ়াই দিব লাগে। কাৰণ কোম্পানীটো লাভ হৈ আছে, ঠাণ্ডা দিনতো লাভ হৈ আছে, গৰম দিনতো লাভ হৈ আছে, কিন্তু মৰি আছে কেৱল ফাৰ্মাৰবিলাক, ঠিক আছে। আৰু যদিওবা আপুনি নিজে ফাৰ্ম এখন কৰিম বা নিজে 200-300 পোৱালি আনি পুহিম বুলি ভাবে, তেনেহ'লেও কিন্তু এটা ভাল লাভ আপুনি পাব নোৱাৰিব এতিয়া। কাৰণ কিয়নো আপোনাৰ মৰ্টেলিটি আছে, গৰমকালি মৰ্টেলিটি বেছি হয়। আৰু আপোনাৰ দানাৰ দামটো এতিয়া গম পাইছে 200 মানকৈ প্ৰতি বেগত বাঢ়ি গ'ল, 200ৰ পৰা 300 টকা প্ৰতি বেগ দানাত বাঢ়ি গ'ল। আপুনি কেনেধৰণে আপুনি উলিয়াব পইচাটো, ইনকমটো একেবাৰে লছ হৈ যাব, একেবাৰে লছ হৈ আছে। ক্ষুদ্ৰ মানে পালকসকলৰ বাবে একেবাৰে লছত ঘাটি বাজেট হৈ যাব। গতিকে আপোনালোকক এটাই ৰিকুৱেষ্ট, যদি আপুনি পাৰে আপুনি নিজেও চেষ্টা কৰক যে কি কৰিলে ভাল হ'ব। এনেকুৱা এটা আলোচনা হ'ব লাগে যাতে জিচি পে'মেণ্ট বঢ়োৱা যায়, বা কি প্ৰচেষ্টাত কেনেধৰণে আগবাঢ়িলে ভাল হয় আপোনালোকে কমেণ্টত জনাব। আৰু বহুতখিনি, কাৰণ আমি ফাৰ্ম কৰি আছোঁ, আমাতকৈ বহুত জনা শুনা ব্যক্তি আছে বা বহুখিনি আগবঢ়া মানুহ আছে। গতিকে তেখেতলোকৰ যাতে ভিডিঅ'টো পায়, আৰু তেখেতলোকে যাতে কিবা এটা কেনেকুৱা ধৰণৰ প্ৰচেষ্টা ল'লে ভাল হয় তেখেতলোকেও যাতে জনায়, আমি সেইমতে আমি আগবাঢ়িম। গতিকে ভিডিঅ'টো আজি এইখিনিয়ে জনালোঁ। বহুতেই ইম্পৰ্টেণ্ট কথা, আপোনালোকে চিৰিয়াছলি ল'ব কথাটো। যদি ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।